মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত অসম বিধানসভা ইউনিফৰ্ম চিভিল কোড আসাম বিল 2026 আমি যি গ্ৰহণ কৰিলোঁ আৰু এই বিল গ্ৰহণৰ জৰিয়তে যি এক ঐতিহাসিক এই সিদ্ধান্ত বা সময়োপযোগী এটা সিদ্ধান্তৰ জৰিয়তে অসমে 2024 চনত উত্তৰাখণ্ড 2024 চনৰ উত্তৰাখণ্ড আৰু 2026 চনত মাৰ্চত গুজৰাটৰ পিছতে তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে ইউনিফৰ্ম চিভিল কোডখন গ্ৰহণ কৰি পেলাই আৰু দৰাচলতে ইট ইজ এ ডাইৰেক্টিভ অফ দ্য কনষ্টিটিউশ্যন সম্পূৰ্ণ সংবিধানৰ ফলো কৰি সংবিধান প্ৰণেতাসকলৰ যি স্বপ্ন আছিল এই স্বপ্নক সাৰোগত কৰি পেলাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে আমি গোটেই কাৰ্যপদ্ধতি আমি গ্ৰহণ কৰিছোঁ সাধাৰণতে দেখা যায় যে স্বাধীনতাৰ পিছৰ পৰা স্বাধীনতাৰ আগৰ পৰাই যি এটা ভয়ানক এপিজমেণ্ট পলিটিক্স বা এপিজমেণ্ট নীতি আৰম্ভ হৈছিল সংখ্যালঘু তোষণ নীতি আৰু কংগ্ৰেছৰ নেতৃত্বত আজিৰ দিনত সেকুলাৰিজমক আমি দুটা ভাষাত পৰিভাষাত বিভক্ত কৰিব পাৰোঁ এটা হৈছে জাষ্টিছ সেকুলাৰিজম যিটো জাষ্টিছ সেকুলাৰিজম ভাৰতীয় জনতা পাৰ্টিয়ে কৰে জাষ্টিছ টু অল এপিজমেণ্ট টু নাম সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস যাক আমি কৈছোঁ জাষ্টিছ সেকুলাৰিজম জাষ্টিছ টু অল এপিজমেণ্ট টু নাম ভাৰতীয় জনতা পাৰ্টিৰ যি পঞ্চনিষ্ঠা আছে এই পঞ্চনিষ্ঠাটো আমি পজিটিভ সেকুলাৰিজমৰ কথা কওঁ কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে সদায় এপিজমেণ্ট সেকুলাৰিজমক সদায় ফলো কৰি পেলাই সমগ্ৰ দেশক এটা ভয়ানক বিভাজনৰ পিনে ঠেলি দিছে সংবাদ মাধ্যমৰ বন্ধুসকল মই আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকে সকলোৱে জানে আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোডক লৈ পেলাই যিটো বিষয় উত্থাপন কৰা হৈছে যে দ্য ষ্টেট shall endeavor to secure for the citizen a uniform civil code throughout the territory of India. Article 44 ইতিমধ্যে খুব সুন্দৰভাৱে গোটেই বিষয়খিনি উত্থাপন কৰা হৈছে ভাৰতৰ সংবিধান সভাৰ যেতিয়া ডিবেট হৈছিল 1948 এই 1948 সেই সময়ত আমাৰ সংবিধান প্ৰণেতা ডক্টৰ আম্বেদকাৰ কে মুন্সি সংবিধান সভাৰ সদস্য আছিল আলাদি কৃষ্ণগোপাল আয়াৰ তেওঁলোকেও কৈছিল যে a common civil code would advance equality and national unity, observing that differential system of inheritance and personal law were among the very factors. The very factors that divide the people of India. The Uniform Civil Code Assam এই গোটেই বিষয়খিনি খুব সুন্দৰভাৱে কৈ সকলো নাগৰিকৰ কাৰণে বিশেষকৈ মহিলা সবলীকৰণৰ কাৰণে নাৰী সবলীকৰণৰ কাৰণে ইমান বছৰ বছৰ চলি অহা এটা অসমতা বা ইনজাষ্টিছ দূৰ কৰিছে গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হিচাপে আমি খুব গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু আপোনালোকৰ জ্ঞাতাৰ্থেও আমি জনাব বিচাৰিছোঁ যে এই ইউনিফৰ্ম চিভিল কোডক লৈ পেলাই অসমৰ জনাদেশৰ সমৰ্থন আছে